হাই ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম ফ'ৰ ষ্ট্ৰ'ক ডিজেল ইঞ্জিনৰ বিষয়ে। ইয়াৰ ষ্ট্ৰ'ক কেইটাৰ বিষয়ে আমি আলোচনা কৰিম আজি। এটা কথা, ডিজেল ইঞ্জিনত সদায় ইনজেক্টৰ থাকে আৰু পেট্ৰল ইঞ্জিনত সদায় স্পাৰ্ক প্লাগ থাকে। সেইটো মেইন কমন ডিফাৰেঞ্চ পেট্ৰল ইঞ্জিন এণ্ড ডিজেল ইঞ্জিন। ডিজেল ইঞ্জিনত যেতিয়া পিষ্টনটো TDCৰ পৰা BDCলৈ আহিব, তেতিয়া ইনলেট ভাল্ভটো অপেন হ'ব আৰু ইয়াত ফ্ৰেছ এয়াৰ কিছুমান সোমাই আহিব কম্বাছন চেম্বাৰত। যেতিয়া কম্বাছন চেম্বাৰত ফ্ৰেছ এয়াৰবোৰ সোমাই আহিব, তেতিয়া পিষ্টনটো TDCৰ পৰা BDCলৈ আহিব। TDCৰ পৰা BDCলৈ আহিলে যেতিয়া ভিতৰত ভেকুৱাম ক্ৰিয়েট হ'ব, তেতিয়াই ফ্ৰেছ এয়াৰবোৰ সোমাই আহিব। তাৰপিছত পিষ্টনটো যেতিয়া BDCৰ পৰা TDCলৈ যাব, তেতিয়া ইনলেট আৰু এক্সজষ্ট ভাল্ভ দুয়োটা বন্ধ হৈ থাকিব আৰু সেই সোমাই অহা ফ্ৰেছ এয়াৰখিনি কম্প্ৰেছ হৈ যাব। সেই কম্প্ৰেছ হোৱা এয়াৰখিনি কি কয়, আচলতে কম্প্ৰেছন ষ্ট্ৰ'ক। আৰু ফ্ৰেছ এয়াৰখিনি সোমাই অহা সেই সময়খিনি কি কয়, চাকচন ষ্ট্ৰ'ক। তাৰপিছত আহিব পাৱাৰ ষ্ট্ৰ'ক। পাৱাৰ ষ্ট্ৰ'কত সাধাৰণতে দুয়োটা ভাল্ভ বন্ধ হৈ থাকে আৰু পিষ্টনটো যেতিয়া কম্প্ৰেছন ষ্ট্ৰ'কৰ শেষত যেতিয়া পিষ্টনটো BDCৰ পৰা DDCলৈ যাব, সেই ফ্ৰেছ এয়াৰখিনিৰ কম্প্ৰেছ হৈ যাব, ফ্ৰেছ এয়াৰখিনি কম্প্ৰেছ হৈ যাব আৰু কম্প্ৰেছ হোৱাৰ ফলত তাত ইনজেক্টৰে ডিজেল স্প্ৰে কৰি দিব। ইনজেক্টৰে স্প্ৰে কৰি ল'বলৈ তাত এটা ব্লাষ্টৰ সৃষ্টি হ'ব। ব্লাষ্টৰ সৃষ্টি হ'লে সেই ব্লাষ্টটোৱে পিষ্টনটো TDCৰ পৰা আকৌ BDCলৈ ঠেলি পঠাব। তেতিয়াই আমি ইঞ্জিন এটাৰ পাৱাৰ ষ্ট্ৰ'ক পোৱা বুলি সাধাৰণতে কওঁ। যেতিয়া সেই পাৱাৰ ষ্ট্ৰ'কটো শেষ হয়, তেতিয়া পিষ্টনটো আকৌ এক্সজষ্ট ষ্ট্ৰ'কত পিষ্টনটো BDCৰ পৰা আকৌ TDCলৈ যাব। সেই এয়াৰখিনি, যোনটো বেয়া এয়াৰখিনি এক্সজষ্ট ভাল্ভটো খোল খাই যাব আৰু সেই জ্বলা এয়াৰখিনি, অৰ্থাৎ আমাৰ যোনটো এক্সজষ্টৰ সময়ত গেছখিনিও ওলাই যায়, সেই তাৰ এক্সজষ্ট ভাল্ভটো খোল খাই যাব আৰু সেই বেয়া গেছখিনি বাহিৰলৈ যাব। এইটো হৈছে এক্সজষ্ট ষ্ট্ৰ'কৰ কাম। এইখিনি।